নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। কমলিকা কাশ্যপক আপোনালোকে সকলোৱে চিনি পায়। মাতৃহাৰা হোৱাৰ পাছত এইবাৰ তেওঁ পিতৃহাৰা হ'ল আৰু পিতৃহাৰা হৈ তেওঁ সংবাদ মাধ্যমৰ আগত ইমান সুন্দৰকৈ কেইটামান কথা প্ৰকাশ কৰিলে, মই আপোনালোকৰ আগত নোকোৱাকৈ নোৱাৰিলোঁ। আচলতে জন্ম, মৃত্যু, বিবাহ এই তিনিটাৰ বস্তু সম্পূৰ্ণ ভগৱানৰ হাতত। আৰু ইমান সৰু ছোৱালী, সৰু বুলিয়ে কৈছোঁ, তেওঁ বয়স মাত্ৰ 20 বছৰমান হ'বহে। মই সম্ভৱ বুলি কৈছোঁ কাৰণ তেওঁ BA ছেকেণ্ড চেমত পঢ়ি আছে আৰু তেওঁ ইমান সুন্দৰকৈ মাক দেউতাকৰ বিষয়ে এই সংসাৰৰ পৰা ত্যাগ কৰাৰ পাছত কেনেকৈ নিজক প্ৰতিষ্ঠিত কৰিব লাগে আৰু কেনেকৈ নিজক বুজনি দিব লাগে, সকলোখিনি কথা তেওঁক আচলতে ভগৱানেই জ্ঞান দিছে। নহ'লে তেওঁ ইমান সৰুতেই এই কথাকেইটা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিব নোৱাৰে। হয়, আমাৰ জন্ম হ'লেই মৃত্যু অনিবাৰ্য, কিন্তু সেই মৃত্যুক কিছুমানে সহজভাৱে ল'ব পাৰে আৰু কিছুমানে নোৱাৰে। ঠিক কমলিকা কাশ্যপৰ কথাটো তেনেকুৱা হৈছে। কমলিকা কাশ্যপে মৃত্যু যে এটা চিৰন্তন সত্য, সেইটো তেওঁ মানি লৈ ইমান সুন্দৰকৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। হয়তো আপোনালোকে শুনিলে আচৰিত হ'ব। আৰু সেই কথাকেইটা হৈছে কি, তেওঁ কৈছে যে জন্মৰ, মৃত্যু, বিবাহ আৰু জন্মৰ পিছত মৃত্যু যেতিয়া হ'ব, কোনোবাই কাৰোবাক এৰি গৈছে বা কোনোবাই কাৰোবাক একেবাৰে নিথৰুৱা কৰি গৈছে, তাক লৈ যদি দুখ কৰে বা তাক লৈ যদি অনবৰত দুখত জীৱন কটায়, তেনেহ'লে জীয়াই থকাজনৰ জীৱন জীওৱাৰ একো অৰ্থই নাথাকিব। কাৰণ যিজন মৃত্যু হ'ল বা যিজন আমাৰ মাজৰ পৰা গুচি গ'ল বা হেৰাই গ'ল, তেওঁলোকৰ যিখিনি মনৰ আশা, যিখিনি তেওঁলোকৰ আধৰুৱা কাম, সকলো কামখিনি কৰি তেওঁলোকৰ আত্মাৰ সৎগতি বা আত্মাই শান্তি পোৱাকৈ কৰ্মখিনি কৰি আগবাঢ়ি যাব লাগে বুলি তেওঁ বৰ সুন্দৰকৈ নিদৰ্শন দৰ্শালে। কাৰণ সেই কথাকেইটাই মোৰ অন্তৰ চুই গ'ল। হয়, আমিও কাৰোবাক হেৰুৱাইছোঁ বা আমাকো কোনোবাই এৰি গৈছে। কাৰণ জন্ম হ'লে মৃত্যু, সেইটো মানি ল'ব পাৰোঁ, কিন্তু কিছুমান এনেকুৱা মৃত্যু হয়, সেই মৃত্যুক আমি কেতিয়াও মানিব নোৱাৰোঁ। কিন্তু এটা কথা সত্য, তেওঁ কথাকেইটাৰ পৰা মই বুজি পালোঁ যে মৃত্যু হোৱাৰ পাছত আমি সেই কথাষাৰ মানি ল'ব নলগীয়া হ'লেও মানিব লাগিব। কাৰণ আমি যদি দুখেৰে থাকোঁ, আমি যদি তেওঁৰ বিষয়ে অনবৰত দুখ কৰি থাকোঁ, হয় তেওঁ আত্মাই শান্তি কেতিয়াও নাপায়। সেয়েহে মই নিজৰ সন্তানক হেৰুৱাই যেনেকৈ দুখ কৰি থাকোঁ বা যেনেকৈ অন্তৰত কান্দি থাকোঁ, ঠিক তেনেকৈ কান্দিলে মৃতকৰ আত্মাই শান্তি নাপায় বুলি মই আজি কমলিকা কাশ্যপৰ পৰা আচলতে এটা বুজনি পালোঁ আৰু সেয়েহে মই আপোনালোকক এই ভিডিঅ'টো আগবঢ়ালোঁ। হয়, সৰুৱেও মানুহক জ্ঞান দিব পাৰে, কিন্তু মই বয়সত কমলিকা কাশ্যপতকৈ যথেষ্ট ডাঙৰ। কিন্তু এই কথাকেইটাৰ শুনি সঁচাকৈ মই আৱেগিক হ'লোঁ আৰু আজিৰ পৰা থিৰাং কৰিলোঁ যে মৰি যোৱাজনৰ বাবে চকু পানী টোকাতকৈ মৰি যোৱাজনৰ যিসমূহ কৰ্মৰ আধৰুৱা কৰ্ম, সেইসমূহ কৰি আমি হাঁহি থকাটোৱে উচিত বুলি মই ভাবোঁ। কিন্তু আজি সৰু হৈ কমলিকা কাশ্যপে মোক এই কথাকেইটা তেওঁৰ পৰা বুজি পাই মই যথেষ্ট উপকৃত হৈছোঁ আৰু সেয়েহে মই মোৰ মনৰ কথাকেইটা আপোনালোকৰ আগত আগবঢ়ালোঁ। আপোনালোকেও যদি কাৰোবাক হেৰুৱাইছে, নিশ্চয় তেওঁলোকৰ যিসমূহ ভালপোৱা কাম, সেই ভালপোৱা কামসমূহে মৃত্যুৰজনক জীয়াই ৰাখিবলৈ চেষ্টা কৰক। আৰু মই শেষত এইটোৱে বুজি পালোঁ। আৰু মোৰ কথাকেইটা যদি ভাল লাগিছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।